বন্ধুসকল নমস্কাৰ। ধৰি লোৱা হওক আপুনি এটা LIC পলিচি খুলিছিলে আজিৰ পৰা 20 বছৰ আগতে আৰু LIC পলিচিটো খোলাৰ সময়ত আপুনি যিটো সিগনেচাৰ কৰিছিলে আজি 20 বছৰ পাছত যদি মেচুৰিটি হৈছে আপুনি সেই সিগনেচাৰটোৱে কৰিব লাগিব আপোনাৰ মেচুৰিটি এমাউণ্ট ক্লেইমৰ কাৰণে। যদি আপুনি পাহৰি গৈছে কেনেকৈ আপুনি সিগনেচাৰটো কৰিছিলে তেতিয়াহলে কেনেকৈ জানিব পাৰিব আপোনাৰ পলিচিত কোনটো সিগনেচাৰ আপোনাৰ কৰা আছিলে। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজিৱৰ্ক অসমলৈ। বন্ধুসকল আহক আমি এতিয়া LICৰ যিটো মোবাইল এপ আছে সেইটোলৈ গুচি যাওঁ। চাওক আমি এতিয়া ইয়াত LICৰ মোবাইল এপটো ওপেন কৰি লৈছো আৰু ইয়াত এই লগইন পেজটোত আহিছো। প্ৰথমতে আমি লগইন বুটামটোৰ ওপৰত ক্লিক কৰি দিম। লগইন বুটামটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে যদি আপুনি আগতে LICত কোনো একাউণ্ট ক্ৰিয়েট কৰা নাই বা আপোনাৰ LIC পলিচিবিলাক এড কৰি ৰাখা নাই তেতিয়াহ'লে আপুনি নিউ ইউজাৰত গৈ আপুনি এটা একাউণ্ট ক্ৰিয়েট কৰি LIC পলিচিবিলাক ইয়াত এড কৰি লওক। আৰু মই ওপৰত যিকোনো এটা অপশ্যন লৈ মই মোৰ একাউণ্টত লগইন হৈ যাম। এতিয়া চাওক আমি আমাৰ একাউণ্টত লগইন হৈ গৈছো LIC একাউণ্টত। পেজটো স্ক্ৰল ডাউন কৰি আমি প্ৰিমিয়াৰ ছাৰ্ভিচলৈ গুচি যাম। চাওক প্ৰিমিয়াৰ ছাৰ্ভিচ সেকশ্যনত আপুনি দেখা পাব ইয়াত ছাৰ্ভিচ ৰিকুৱেষ্ট, মানে প্ৰথমতে এটা কথা আছে প্ৰিমিয়াৰ ছাৰ্ভিচৰ কাৰণেও আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াত। যদি আপুনি আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে ছাৰ্ভিচ ৰিকুৱেষ্টৰ ওপৰত ক্লিক কৰক আৰু ইয়াত আপুনি প্ৰিমিয়াৰ ছাৰ্ভিচ সিলেক্ট কৰি ৰেজিষ্ট্ৰেশ্যনলৈ গুচি যাওক। যদি আপুনি অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছে তেতিয়াহ'লে আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ দৰকাৰ নাই, তেতিয়াহ'লে আমি আকৌ আগৰ পেজটোত গুচি যাম। ইয়াত প্ৰপ'জেল ইমেজৰ যিটো অপশ্যন আছে সেইটোৰ ওপৰত ক্লিক কৰি দিম। প্ৰপ'জেল ইমেজৰ ওপৰত ক্লিক কৰাৰ লগে লগে এটা পলিচি নাম্বাৰ ইয়াত দেখুওৱা হ'ব এনেকৈ, তাৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ পাছতে যিমানবিলাক আপুনি পলিচি এড কৰি ৰাখিছে ইয়াত তলত দেখুওৱা হ'ব। আপুনি স্ক্ৰল ডাউন কৰি ইয়াত সিলেক্ট কৰিব পাৰিব পলিচি। মই প্ৰথমটো এইটো পলিচি সিলেক্ট কৰিব বিচাৰোঁ, সেইটোক সিলেক্ট কৰি ডান কৰি দিম। যিটো পলিচিৰ কাৰণে মই সিগনেচাৰ জানিব বিচাৰোঁ সেই পলিচিটো সিলেক্ট কৰিলোঁ। এতিয়া ভিউৰ ওপৰত ক্লিক কৰি দিম। ভিউৰ ওপৰত ক্লিক কৰাৰ পাছত অকণমান লোড ল'ব। লোড লোৱাৰ পাছতেই এটা PDF ডাউনলোড হৈ যাব আৰু আপোনাক অপেন কৰিবলৈ যিকোনো এটা এপৰ মাধ্যমে অপেন কৰিবলৈ কোৱা হ'ব। মই ইয়াত এটা এপ সিলেক্ট কৰি লওঁ আৰু চাওক এতিয়া পলিচিৰ যিখন আপোনাৰ এপ্লিকেশ্যন আছিলে সেইখন ইয়াত দেখা পোৱা হ'ব, মানে যিটো প্ৰপ'জেল আছিলে সেইখন ইয়াত দেখা পোৱা যাব। অফিচ ৱৰ্কবিলাকো থাকিব, আপোনাৰ বস্তুবিলাকো থাকিব। আপুনি তললৈ আহি যাওক, একেবাৰে পেজটোৰ তলৰ ফালে আহক। চাওক একেবাৰে তলত আপোনাৰ সিগনেচাৰটো ইয়াত দেখা পাব, মানে আপুনি LIC প্ৰপ'জেল যিটো বনিছিলে তেতিয়া যিটো সিগনেচাৰ কৰা হৈছে সেইটো ইয়াত দেখা পোৱা যাব আৰু আজিৰ মেচিউৰিটিৰ সময়তো আপুনি এই সিগনেচাৰটোকে কৰিব লাগিব। বন্ধুসকল এনেকৈয়ে আপুনি জানিব পাৰে আপোনাৰ LIC পলিচিত আপুনি কোনটো সিগনেচাৰ কৰি ৰাখিছিলে। আপুনি 20-25 বছৰ পাছতো এই কথাটো এই ধৰণে জানিব পাৰে।